আমার মঞ্চত উপস্থিত থকা আমার AICC জেনারেল সেক্রেটারি ইনচার্জ জিতেন্দ্র সিং ডাঙরিয়া, AICC সিনিয়র অবজার্ভার জেনারেল সেক্রেটারি প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বঘেল ডাঙরিয়া, বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙরিয়া, সাংসদ ৰকিবুল হুছেইন ডাঙরিয়া, সাংসদ ৰজত বৰদলৈ ডাঙরিয়া, আমার প্রাক্তন সভাপতি ভূপেন বৰা ডাঙরিয়া, AICC সম্পাদকসকল পৃথ্বীৰাজ ছাত্ৰী ডাঙরিয়া, মনোজ চৌহান ডাঙরিয়া, আমার কার্যকরী সভাপতি জাকির হোসেন সিকদাৰ ডাঙরিয়া, বিধায়ক ওয়াজিদ আলী চৌধুৰী ডাঙরিয়া, শিৱামণি বৰা বাইদেউ, উপস্থিত থকা আমার আফতাবুদ্দিন মল্লা ডাঙরিয়া, শোভান আলী সরকার ডাঙরিয়া, DK ৰাছিদ আলম ডাঙরিয়া আৰু ইয়াত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল আৰু সাংবাদিক বন্ধুসকল, এটা বিশেষ সংবাদ মেল লৈ আপোনালোক সকলোকে আজি ইয়াত নিমন্ত্ৰণ কৰা হৈছে। আজি দেখিছে আমাৰ বেনাৰ সময় পৰিৱৰ্তনৰ, মাটি বচাও জাতি বচাও। এই বিশেষ সংবাদ মেলৰ আৰম্ভণি মই এটা চমু ভিডিঅ' আপোনালোকৰ সন্মুখত মই আমাৰ টেকনিকেল টিমক মুকলি কৰিবলৈ আহ্বান জনাইছোঁ। শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ ধ্বংসৰ কৰা হয়। মুখ্যমন্ত্ৰীৰ পত্নীৰ দখলত শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ, সম্পত্তিৰ পাহাৰ। বৈদ্যা ইণ্টাৰনেশ্যনেল স্কুল, উত্তৰ গুৱাহাটী, 20 একৰ ভূমি আমিনগাঁও, ৱাইল্ড গ্ৰীণ ৰিজৰ্ট, 1400 একৰ ভূমি কাঞ্চনজুৰি চাহ বাগান, ৰাধাকৃষ্ণ চাহ বাগান, গোলাঘাট, একা এষ্টেটৰ নামত ভূমি, মাজুলী 18 বিঘা 4 কঠা 14 একাংশী, প্ৰাইজ এণ্টাৰটেইনমেণ্টৰ নামত ভূমি, কলিয়াবৰৰ দাৰিকাজী মুঠ 106 বিঘা, 1 কোটিতকৈও অধিক মূল্যৰ সম্পত্তি, RC গৌৰৱাৰ হাউচ ওৱান ভূমি। ইয়াৰ উপৰিও পত্নীপুত্ৰৰ নামত 15 কোম্পানী, ডঙৰামাটি কেলেংকাৰী, বিমানবন্দৰৰ কাষত 19 বিঘা মাটি দখল, চৰকাৰী নিয়ম উলংঘা, উত্তৰ গুৱাহাটীত মাটি দখল, পট্টা নং 96, ডাক নং 465, স্কুলৰ নামত আবণ্টিত মাটি দখল, পট্টা নং 97, ডাক নং 465। সাৰদা লুই বাজাৰ আৰু NC হিলছৰ কেলেংকাৰী, PPE কেলেংকাৰী, উৰুলীয়া সেতু নিৰ্মাণৰো হাজাৰ কোটি দুৰ্নীতি, গৰু চুপাৰী কয়লা শিল আৰু বালিৰ অবাধ চিণ্ডিকেট, দৈনিক কোটি কোটি টকাৰ অবৈধ কৰ সংগ্ৰহ, 40,000 বিঘাতকৈ অধিক ভূমি সাঁচিপথিক বিক্ৰী, 6 জনগোষ্ঠীক জনজাতিকৰণৰ ভুৱা প্ৰতিশ্ৰুতি, বঙালী হিন্দুসকলক ভোটবেংক হিচাপে ব্যৱহাৰ, আচুত বিশ্বাসঘাতকতা, বিদেশৰ শইকীয়াৰ পৰিয়ালক প্ৰতাৰণা, ৰাজনৈতিক গুৰু তৰুণ গগৈকো পিছফালৰ পৰা চুৰিকাঘাত, সদনত অপমান, সৰ্বাংগ পুনৰ লগ বিশ্বাসঘাতকতা কৰি মুখ্যমন্ত্ৰী আসন দখল, বিচাৰ মহাগুৰু হিমন্ত বিশ্ব শৰ্মাই 21 চনৰ পিছত মোৰ ভাবলৈকে হাৰাবলৈকে একো নাই। কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মাই কিবা ভুৱাত পতঞ্জলি কৰিছে, এইখন মন্ত্ৰৰ পৰাই কৈছো, 21 চনৰ পিছত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিত থকাৰ চেষ্টা কৰিছে। জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী। সকলোৱে দেখিলে ইতিমধ্যে এই ভিডিঅ' আকৌ ক'লে মাইক ল'লে আকৌ
কাৰোবাৰ আপত্তি আছে দ্বিতীয় পিছত এটা বিশেষ পেম্পলেট আমাৰ কংগ্ৰেছ দলৰ পৰা এটা বিশেষ পেম্পলেট আজি আমি আনুষ্ঠানিকভাৱে এই সংবাদমেল যোগেদি আমি প্ৰস্তুত কৰিছোঁ এই পেম্পলেটৰ ভিতৰত যিখিনি কথা আপোনালোকে ভিডিঅ'ৰ ভিতৰত দেখা পালে এইখিনি কথা উল্লেখিত হৈ আছে আৰু এই পেম্পলেটবোৰ আমি আগন্তুক দিনত অসমৰ প্ৰতিটো চুবুৰী প্ৰতিখন গাঁৱত প্ৰতিখন অঞ্চলত আমাৰ বজাৰত আমাৰ পথাৰত সকলৰ মাজত বিতৰণ কৰি এইসকলৰ যে বাস্তৱ তেওঁলোকৰ চেহেৰা আমি ৰাইজৰ মাজত ফাদিল কৰিবলৈ গৈছো अब यहाँ पर उपस्थित हमारे जो दल के नेतागण हैं हमने जो हिमंत विश्व शर्मा जो एक पैम्फलेट बनाया है उसको फॉर्मली इनॉग्रेट करने के लिए उन्मोचन करने के लिए मैं सभी हमारे सम्मानीय नेतागणों को मैं आमंत्रित करता हूं भूपेश बघेल जी को जितेंद्र सिंह जी को और हमारे सारे सांसद और विधायकों को आमंत्रित करता हूं ये वाला करना है ये वाला दोनों एक ये एक या तो वोट एक मे बी दिस वन विल बी बेटर ना अलग अलग कैसे पकड़ेंगे एक नहीं राखी ठोक एक नहीं बेटा राखी ठोक ना अभी हम बांटेंगे एक नहीं राखी ठोक एक सेकेंड दिया ना हमार जे प्रिंट किटा আছে एक प्रिंट किटा एक प्रिंट आरो प्रिंट किटा दे एक इसके साथ दे दो पकड़ ले दोनों पकड़ ले एक कवर एक बैग ओके সংবাদমেল শেষ হৈ যোৱাৰ পিছত আমি গোটেইখিনি আমাৰ পেম্পলেট আমি সাংবাদিকসকলৰ কাৰণে যিখিনি আনিছোঁ আপোনালোকৰ মাজত আমি বিতৰণ কৰি দিম এতিয়া এই পেম্পলেটৰ ভিতৰত কিছুমান গুৰুত্বপূৰ্ণ কথাবোৰ আছে ইয়াত আমাৰ তথ্যবোৰ আছে যিখিনি তথ্য ইতিমধ্যে আমি ভিডিঅ' ভিতৰত দেখালোঁ যে কেনেদৰে তেখেতৰ দিনত অসমৰ ৰাজনীতিত অভদ্ৰতা আৰু অহংকাৰী এটা ভাৱ সোমাই আহিছে কেনেদৰে পাৰিবাৰিক ব্যৱসায় আৰু ভূমি দখলৰ এই কামখিনি আগবাঢ়ি গৈছে কেনেদৰে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত জাতি জনগোষ্ঠীক প্ৰতাৰণা বিশ্বাসঘাতকতাই যাৰ ৰাজনীতি আপোনালোকে ভিডিঅ' দেখিলে যে কেনেদৰে প্ৰায়ত হিতেশ্বৰ শইকীয়াদেৱ প্ৰায়ত তৰুণ গগৈদেৱ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কেনেদৰে তেওঁ ৰাজনৈতিকভাৱে বিশ্বাসঘাতকতা কৰি আহিছে সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্ৰী যিজনে অসমৰ ৰাইজক সপোন দেখালে যে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যাব এইজনে আজি গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে অসমৰ আজি আমাৰ হাইকোৰ্ট সকলোকে অপমান আৰু তেওঁলোকে যি ধৰণৰ অপশাসন আৰু ভুৱা হিন্দুবাদী নেতা হিচাপে নিজকে প্ৰমাণ কৰিবলৈ বিচাৰিছে গোটেইখিনি কথা আজি ইয়াত উল্লেখিত আছে এই ক্ষেত্ৰত মই দুটা আৰু ফিচাৰ মুকলি কৰিবলৈ বিচাৰিছো আজিও আমি গম পোৱা নাই যে তেখেতৰ ওচৰত কিমান মাটি তেওঁ দখল কৰি ৰাখি থৈছে আজি আমি এটা তদন্ত চলাই আছো আমাৰ কংগ্ৰেছৰ এটা ভিতৰীয়া টিম আমি ৰাইজৰ লগত আলাপ আলোচনা কৰি আমি এতিয়াও তদন্ত চলাই আছো
যে তেওঁৰ কিমান বিঘাৰ মাটি আজি তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নামত আছে আৰু আজিও আমি দেখিছো যে হাজাৰ হাজাৰ বিঘা মাটি আজি তেওঁলোকৰ ক'ৰবাত পৰিয়ালৰ নামত, ক'ৰবাত তেওঁ পৰিয়ালৰ সদস্যৰ নামত, বৃহত্তৰ পৰিয়ালৰ সদস্যৰ নামত হাজাৰ বিঘা মাটি আজি তেওঁলোকৰ পৰিয়ালৰ নামত আছে। আৰু সেইকাৰণে বাস্তৱ আৰু ক'ত আছে ক'ৰবাত তেওঁ লুকাবলৈ সক্ষম হৈছে নেকি? সেইকাৰণে আমি এটা ৱেবছাইট হু ইজ HBS এটা ৱেবছাইট আমি মুকলি কৰি দিছো। লগতে এটা QR কোড আমি ইয়াত দেখাই দিছো। যদি আপোনালোকে এই QR কোডটো স্কেন কৰে অট'মেটিকলি সেই ৱেবছাইটত আপোনালোকে যাব পাৰে। ইয়াত আমি সুবিধাটো কৰিছো নেকি ৱেবছাইটৰ? নাই কৰা। যিয়ে নহওক আপোনালোকে যদি QR কোড এইটো স্কেন কৰে হু ইজ HBS তাত যাব পাৰে। আৰু তাত আমি অসমৰ জনসাধাৰণক আমি আহ্বান জনাইছো কি যদি আপোনালোকৰ ওচৰত কিছু তথ্য আছে, কিছু ফটো আছে, কিছু আপোনালোকৰ অভিযোগ আছে, whoishbs.com ৱেবছাইটত গোটেইখিনি তথ্যবোৰ জমা কৰক। আমি তাতে তাৰ পৰা তথ্যবোৰ লৈ যি অঞ্চলত আপোনালোকে আমাক অভিযোগ দিছে তাত আমি নিজে গৈ আমি তাত আমি চাম। আমি নিজে গৈ আমি ৰাইজৰ হৈ আমি তদন্ত কৰিম আৰু ৰাইজৰ সন্মুখত গোটেইখিনি কথাবোৰ আমি ফাদিল কৰিম। লগতে আমাৰ এটা মিছ কল নম্বৰো দিছো 9133400200। যদি আপোনালোকে কিবা কাৰণত ৱেবছাইটটো যদি আপোনালোকে এক্সেছ কৰিব নোৱাৰে তেতিয়া আমাক এটা মিছ কল দিলে তেতিয়া আপোনালোকে গোটেইখিনি আপোনাক কলৰ যোগেদিও আমাক তথ্যবোৰ যোগাৰ আমাক কৰিব পাৰিব। তো এই ধৰণৰ কথাবোৰ আজি ৰাইজক আজি তেওঁলোকে পেটে কথাখিনি পাতি আছে, কিন্তু এতিয়া কথাবোৰ আমি ভিতৰত ৰাখিব পৰা নাই। এতিয়া আমি কথাখিনি আমি ৰাইজৰ মাজত লৈ যাবলৈ বিচাৰো আৰু সেইকাৰণে আমি কৈছো যে সময় হ'ল পৰিৱৰ্তনৰ আৰু তেতিয়া আমাৰ পৰিৱৰ্তন যদি আমি আনিবলৈ বিচাৰো তেতিয়াহে গৈ আমাৰ মাটি সুৰক্ষিত হৈ থাকিব, আমাৰ জাতি সুৰক্ষিত হৈ থাকিব আৰু আমাৰ অসমৰ ৰাজনীতিক যি আদৰ্শবোৰ এই আদৰ্শবোৰ সুৰক্ষিত হৈ থাকিব। এতিয়া আমাৰ ওচৰত যিমান তথ্য আছে প্ৰায় 12,000 বিঘা, প্ৰায় অসমৰ ভিতৰত প্ৰায় 12,000 বিঘা মাটি মুখ্যমন্ত্ৰী নিজৰ পৰিয়ালৰ নামত য'তে ত'তে তেওঁ দখল কৰিবলৈ আজি সক্ষম হৈছে। কম নহয়, 12,000 বিঘা মাটি কেনেদৰে ক'ত নিয়মখিনি উলংঘ কৰি ক'ত নিয়মখিনি তেওঁলোকে কৃষিভূমি উদ্যোগ ভূমিলৈ লৈ গ'ল, ক'ত তেওঁলোকে গোটেইখিনি চেঞ্জ কৰিলে, গোটেইখিনি কথা আগন্তুক দিনত আমি ফাদিল কৰিম। বাৰম্বাৰ এই বিশ্বাসঘাতকতা কৰা ব্যক্তিক আজি অসমৰ ৰাইজে আৰু নিবিচাৰে আৰু সেইকাৰণে আজি এই কথাবোৰ আপোনালোকৰ মাজত আমি জনাবলৈ আহ্বান জনাইছো। কাইলৈৰ পৰা আপোনালোকে দেখা পাব যে কেনেদৰে এই পেম্পলেটৰ লৈ ৱেবছাইটৰ লৈ গীতৰ যোগেদি আমাৰ ভ্ৰমণ যোগেদি ৰাইজৰ মাজত এটা ব্যাপক চৰ্চা হ'ব। মই এইখিনিয়ে কথা কৈ মই বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া নিজৰ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছো। আপোনালোক সকলোকে শুভেচ্ছা জনাইছো আৰু আজি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বিট আমাৰ ৰাজীৱ ভৱনৰ পৰা আমি মুকলি কৰিছো। হিমন্ত বিশ্ব শৰ্মা কোন এই এটা কথা যে তেখেতৰ যেতিয়া পাব্লিচিটিৰ ফালৰ পৰা বা তেওঁলোকৰ দলৰ ফালৰ পৰা তেখেতৰ যিটো ইমেজ দিয়া যায় তাৰ পৰিৱৰ্তে যোৱা সময়ছোৱাত অসমৰ ৰাইজে কেনেকে দেখা পাইছে সেইখিনি ৰাজীৱ ভৱনত আজি মুকলি কৰা হৈছে আৰু ইয়াৰ উপৰিও নতুন তথ্য আগন্তুক সময়ত দিয়া হ'ব আৰু এইবিলাক আমি ৰাইজৰ ওচৰলৈ লৈ যাম। ৰাইজে যাতে নিজেই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰকৃততে অসমৰ বহুতেই ক্লেইম কৰিব নিচিনাকৈ এজন আটাইতকৈ সফল মুখ্যমন্ত্ৰী নে যোৱা সময়ছোৱাত কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক আটাইতকৈ গুৰুত্বপূৰ্ণ মন্ত্ৰী হিচাপে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগত থকাৰ পিছত
তেখেতে নিজৰ বিভাগসমূহ প্ৰকৃততে পৰিচালনা কৰিবলৈ সক্ষম হৈছিল নে কিছু অপপ্ৰচাৰেৰে তেখেতে নিজকে আটাইতকৈ শক্তিশালী আৰু সফল মন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছিল, এই কথাখিনি ৰাইজে জনাৰ সময় হৈছে। এই কথাখিনি এইকাৰণে ক'ব লগা হৈছে যে অসমৰ বৰ্তমানত যি শিক্ষা খণ্ডৰ দুৰৱস্থা, স্বাস্থ্য খণ্ডৰ দুৰৱস্থা, আমাৰ নগৰসমূহৰ যি অচলাৱস্থা অথবা আমাৰ বৰ্তমান সময়ত অসম চুক্তিৰ ক্ষেত্ৰত আমি এনেকৈ অসম চুক্তিৰ পৰিৱৰ্তে 2024 চনলৈকে বিদেশী গ্ৰহণ কৰিব লগা হৈছে। এই গোটেইবিলাক বিভাগ যদি আমি চাওঁ ৰূপায়ণৰ ক্ষেত্ৰত তেখেতে মূল দায়িত্ব লৈ আছে যোৱা সময়ছোৱাত, আৰু প্ৰতিটো বিভাগৰে আজি বিফলতা ৰাইজৰ চকুৰ আগত ভাহি উঠিছে। গড়কাপ্তানি বিভাগৰ ক্ষেত্ৰতো দুৰ্নীতিৰ কথা তেখেতে আজি নিজে স্বীকাৰ কৰিছে। এইকাৰণে কৰিব লগা হৈছে যে নিৰ্বাচনৰ সময়ত পইচা কালেকশ্যন কৰিবলৈ তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগতে গভৰ্ণমেণ্টৰ যিবিলাক শিডিউলটো বঢ়াই দিয়ে। আনকি 2019 চনৰ লোকসভাৰ প্ৰাক মুহূৰ্তত PMDSY বা অন্য ৰাস্তাৰো যিবিলাক শিডিউল আছিলে সেই শিডিউল বঢ়াইছিলে আৰু তাৰ পৰা ডাইৰেক্টলি কমিশ্যন লৈছিলে। ঠিক তেনেকৈ অসমৰ প্ৰতিটো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ থলুৱা, অসমৰ খিলঞ্জীয়া বা অসমীয়া যুৱকসকলক সংস্থাপন বা আত্মনিৰ্ভৰ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। 50,000 অসমীয়া ঠিকাদাৰ তেখেতে প্ৰথমবাৰৰ বাবে সৃষ্টি কৰাৰ অভিলেখ কৰিম বুলি বিধানসভাত ঘোষণা কৰিছিল। কিন্তু এতিয়া অসমৰ যিকেইজন অসমীয়া ঠিকাদাৰ তেওঁলোকৰ কেনেকুৱা দুৰৱস্থা, NPA লাগি তেওঁলোকৰ কি অৱস্থা, জল জীৱন মিছনৰ ঠিকাদাৰসকলৰ কি দুৰৱস্থা, এই গোটেইবিলাকে তেখেতে যে বিফল হৈছিল যোৱা সময়ছোৱাত শাসনত থাকিও অসমৰ উন্নয়নৰ বাবে এই কথাখিনি ৰাইজৰ আগত আহিব আৰু এইখিনি আজি আৰম্ভ। ধন্যবাদ। আমি যদি ৱেবছাইটটো ৰেডি আছে, এইটো হ'ল ৱেবছাইট whoisHPS.com। ইয়াত আপোনালোকে চাব পাৰে গোটেইখিনি কথাবোৰ যি আমি পেম্পলেটৰ ভিতৰত আমি উল্লেখিত কৰিছোঁ, আৰু ৱেবছাইট যোগেদিও আপোনালোকে আমাৰ কথাখিনি জনাব পাৰে। ইতিমধ্যে আমি কৈছোঁৱেই যে প্ৰায় মইও পাহৰি যায় কিমান হাজাৰ হাজাৰ বিঘা, কিমান বিঘা ক'লোঁ মই 12,000, মানে ক'বলৈও মানে মোক টান লাগে, হয়নে নহয় সঁচাকৈ আৰু আছে। এতিয়া সেইখিনিও কথা আমি ৰাইজক কৈছোঁ যে ৰাইজ আপোনালোকে তদন্ত কৰক। আপোনালোকৰ মাজত গ'লে আপোনালোকে আমাক কৈ থাকে, এতিয়া অসমৰ জনসাধাৰণ আমাক জনাওক আৰু ৱেবছাইট যোগেদি গোটেইখিনি আমাক কৰক, আৰু গোটেইখিনিৰ ওপৰত আমাৰ গৈ তদন্ত হ'ব। আৰু আমি কৈছোঁৱে পৰৱৰ্তী সময়ত য'ত য'ত অবৈধভাৱে চৰকাৰী নিয়মবোৰ নিজৰ সুবিধা চাই তেওঁলোকে উলংঘ কৰি ভাঙি সলনি কৰি তেওঁলোকে মাটি লৈছে, সেইখিনি মাটিৰ ওপৰত তদন্ত হ'ব। সেইখিনি মাটি তেওঁলোকৰ পৰা কাঢ়ি লোৱা যাব আৰু আমি দুখীয়া মানুহৰ মাজত আমি বিতৰণ কৰিম।